আগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ কাৰ্যবোৰ চলি আছে আৰু ঠিক সেইদৰে আমাৰ 28 নং উত্তৰ বকো গাঁও পঞ্চায়তৰ আমাৰ 7 নং দক্ষিণ ঢেকিয়াবাৰী ৱাৰ্ডৰ আমাৰ নিৰ্বাচন যুক্ত সংগ্ৰাম সমিতি মনোনীত প্ৰাৰ্থী দুলাল কুমাৰ ৰাণাক আমি প্ৰাৰ্থিত্ব হিচাপে তেখেতক প্ৰক্ষেপ কৰিছোঁ আৰু ইতিমধ্যে এই প্ৰচাৰ কাৰ্য চলাবৰ কাৰণে এই ভালুকঘাটৰ মাছমজিয়াত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় এটা মুকলি কৰা হ'ল আৰু এই মুকলি কৰা এই সময়তে আমাৰ দক্ষিণ ঢেকিয়াবাৰী ৱাৰ্ডৰ সৰহ সংখ্যক আই মাতৃ জ্যেষ্ঠ বন্ধু বান্ধৱী সকলো ইয়াত আহি সমবেত হৈছে সহযোগ কৰিছে আৰু আমি আশা ৰাখিছোঁ যে আহি থকা দিনসমূহত 28 নং উত্তৰ বকো গাঁও পঞ্চায়তৰ এখন শক্তিশালী গাঁও পঞ্চায়ত আমাক লাগে আৰু এই শক্তিশালী গাঁও পঞ্চায়তখন গঠন কৰিবৰ কাৰণে ইতিমধ্যে আমি শক্তিশালী আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আমি একক সংখ্যাগৰিষ্ঠভাৱে যোৱা বছৰো আমাৰ 68 নং উত্তৰ বকো গাঁও পঞ্চায়ত আমাৰ পুৰণা যিটো নাম সেই নামেৰে সংখ্যাৰে আমি গঠন কৰিছিলোঁ আৰু এইবাৰো 28 নং উত্তৰ বকো গাঁও পঞ্চায়তৰ যিখন মানে কমিটি এই কমিটিখনক আমি একক সংখ্যাগৰিষ্ঠভাৱে আমি দখল কৰিম আৰু অহা থকা দিনসমূহত ৰাইজৰ স্বাৰ্থত ৰাইজৰ উন্নয়নৰ স্বাৰ্থত সম অধিকাৰ সমবিকাশ আৰু উন্নয়নৰ স্বাৰ্থতে ৰাইজে ভোট প্ৰদান কৰিব আৰু ৰাইজৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে ঢেকিয়াবাৰী ৱাৰ্ড আমাৰ মনোনীত প্ৰাৰ্থী আমাৰ টিভিৰ ছবিত তেখেতে খেলিব আমাৰ দুলাল কুমাৰ ৰাণা আৰু দুলাল কুমাৰ ৰাণাক যথেষ্টভাৱে ভোট প্ৰদান কৰি তেখেতক জয়যুক্ত কৰি ৰাইজৰ কাম কাজ কৰাৰ সুযোগ আৰু আশীৰ্বাদটো ৰাইজে দিব। আজি আমাৰ এই ভালুকঘাটা সত্ৰৰ এই পবিত্ৰ ভূমিত আমাৰ 28 নং গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ ঢেকিয়াবাৰী ৱাৰ্ডৰ কাৰণে আমাৰ ৰাইজৰ দ্বাৰা মনোনীত বা ৰাইজৰ দ্বাৰা প্ৰক্ষেপিত আমাৰ প্ৰাৰ্থী আমাৰ সকলোৰে পৰিচিত বিশিষ্ট গোৰ্খা নেতাৰ লগতে আমাৰ এইটো অঞ্চলৰ ভালুকঘাটাৰ লগতে ঢেকিয়াবাৰী অঞ্চলটোৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজকে জড়িত ৰাখি পেলাই নেতৃত্ব প্ৰদান কৰা দুলাল ৰাণা ডাঙৰীয়াৰ তেওঁৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ যিহেতু প্ৰাৰ্থী তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ মুখ্য কাৰ্যালয় নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উন্মোচন কৰাৰ কাৰণে ইয়ালৈ আহিছিলোঁ আৰু এইকাৰণে আহিছিলোঁ যে যিহেতু গাঁও পঞ্চায়তটো হৈছে আমাৰ ৰাইজৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনটো হৈছে ৰাইজৰ নিৰ্বাচন ৰাইজে নিজৰ পঞ্চায়তৰ সদস্যসমূহক এইবাৰ বাছনি কৰি পেলাই পঠাই দিব গতিকে এই ক্ষেত্ৰত ৰাইজক নিশ্চয়কৈ আমাৰ ফালৰ পৰাও কিবা নহয় কিবা এটা দিহা পৰামৰ্শ দিয়াটো জৰুৰী আৰু আজি যিহেতু আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উন্মোচন কৰোঁতে আমাৰ এইটো অঞ্চলৰ গোটেই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ দুলাল ৰাণা ডাঙৰীয়াৰ সমৰ্থনত ওলাই আহিছে তেনেকুৱা এটা সময়ত যে আমি আহি পেলাই যথেষ্টখিনি এটা আশা দেখিছোঁ ৰাইজে নিজৰ প্ৰতিনিধি বাছনি কৰিবৰ কাৰণে ইতিমধ্যে পণ লৈছে কাৰণ আমি হ'ল আমাৰ এই 28 নং গাঁও পঞ্চায়তৰ 7 নং জিপিত আমাৰ দুলাল ৰাণা ডাঙৰীয়া গতিকে তেখেতক আমি আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উন্মোচন কৰাৰ সময়ত সহযোগ প্ৰদান কৰিলোঁ ইতিমধ্যে আমাৰ বকো পৰিষদীয় সমষ্টিৰ আমাৰ সেই সুমিত ৰাভা ডাঙৰীয়াও আহিছিল তেওঁ নিৰ্বাচিত প্ৰতিনিধি হৈ আছে আৰু যিহেতু আমাৰ এই 28 নং গাঁও পঞ্চায়তটো আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ দুটাকৈ পৰিষদৰ সমষ্টি সামৰি লৈছে ইয়াতে 4টা ৱাৰ্ড মোৰ সমষ্টিত আছে পৰিষদৰ সমষ্টি হিচাপে কলিহা কঠৰ আৰু বকো সমষ্টি হিচাপে পৰিষদৰ 6টা ৱাৰ্ড আছে গতিকে দুয়োজনৰে আমাৰ দায়িত্ব আছে আগন্তুক দিনত ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ জৰিয়তে পঞ্চায়তখন দখল কৰা তেনে এটা ক্ষেত্ৰত যাতে ভাল মানুহবোৰ হ'ব পাৰে গতিকে আমি ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজে একটা সাধাৰণ ৰাইজৰ লগত জড়িত হোৱা একজন ব্যক্তি হিচাপে আমি ভাল মানুহবিলাকক ইয়াৰ পৰা বাছনি কৰি লৈ যাম আমাৰ দায়বদ্ধতা আছে আৰু এই দায়বদ্ধতাখিনি আমাৰ নেতাসকলে আমাক প্ৰদান কৰিছে গাঁও পঞ্চায়তত লেভেলত যিহেতু আমাৰ কোনো ৰাজনৈতিক দলে বুজাবুজি কৰা নাই কোনো ধৰণৰ তেওঁলোকে নিজৰ প্ৰতীকত নিৰ্বাচন নেখেলে গতিকে আমি আগৰ পৰাই প্ৰতীকবিহীন মানুহ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মানুহবিলাক প্ৰতীকবিহীন মানুহ প্ৰতীকটো কেতিয়াবা আমি বিচাৰিহে ল'ব লাগে আমাৰ মহামান্য নিৰ্বাচন আয়োগৰ পৰা গতিকে এইবুলি ঠিক তেনেকৈ আমাৰ গাঁও পঞ্চায়তৰ প্ৰতীক নাই গতিকে আমাৰ দুলাল ৰাণা ডাঙৰীয়াই ৰেডিঅ'টো লৈছে এইটো মন কী বাতৰ কথা গতিকে সেইকাৰণে ইতিমধ্যে এটা বাৰ্তা কঢ়িয়াইছে যে 7 নং ৱাৰ্ডৰ পৰা 28 নং গাঁও পঞ্চায়তৰ দুলাল ৰাণা ডাঙৰীয়াক আপোনালোকে সকলোৱে নিজ গুণে বাছনি কৰি নিৰ্বাচিত কৰি পঠাই দিয়ক যাতে তেখেতক আমি গাঁও পঞ্চায়তৰ অৰ্থাৎ আহি থকা দিনত নেতা বনাব পাৰোঁ গতিকে সকলোখিনি সমষ্টিবাসী ৰাইজৰ সমৰ্থন আছে এই গাঁও পঞ্চায়তৰ গতিকে দুলাল ৰাণা ডাঙৰীয়া বিপুল ভোটত জয় হ'ব আজি আমাৰ সমৰ্থকসকল স্বতঃস্ফূৰ্তভাৱে নিৰ্বাচনী প্ৰচাৰ কাৰ্য খুলিবলৈ লওঁতেই আহি গ'ল গতিকে মই যথেষ্ট সম্ভাৱনা দেখিছোঁ যথেষ্ট ভাল পাইছোঁ যে আমাৰ দ্বাৰা যে আমাৰ দুলাল ৰাণাক আমি প্ৰক্ষেপ কৰিলোঁ এইটো ভুল হোৱা নাই এইটো শুদ্ধ হৈছে আৰু সৰ্বসাধাৰণ ৰাইজে তেখেতক বিপুল ভোটত
এটাও ভোট বেলেগত যাব নিদিয়ে গতিকে বিপুল ভোটত তেখেতক নিৰ্বাচিত কৰিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাভা হাজং শাসিত পৰিষদৰ মুখ্য কাৰ্য্য সদস্য মাননীয় ইঞ্জিনিয়াৰ টংকেশ্বৰ ৰাভা তেখেত লোক দুজনৰ আমাৰ এই মহান নেতা দুজনৰ সপোন আগন্তুক এই গাঁও পঞ্চায়তত দুলাল ৰাণা ডাঙৰীয়াৰ জৰিয়তে আমি ফলিয়াবৰ কাৰণে বা সেই সপোনক বাস্তৱ কৰাৰ কাৰণে আগবাঢ়িব পাৰিম ধন্যবাদ আজি 28 নং উত্তৰ বকো গাঁও পঞ্চায়তৰ 7 নং ঢেকীয়াবাৰী ৱাৰ্ডৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় উন্মোচনীৰ সময়ত অহা সন্মানীয় সংবাদকৰ্মীসকল আমাৰ মাজত ইতিমধ্যে উপস্থিত হোৱা নগৰমত স্বৰ্গীয় ডাঙৰীয়া ৰাভা হাজং সাহিত্য শাসিত পৰিষদৰ এক্সিকিউটিভ কাউন্সিলৰ লগতে সুমিত ৰাভা ডাঙৰীয়া বকো ৰাভা হাজং অট'নমাছ কাউন্সিলৰ সদ্য সমাপ্ত হৈ যোৱা নিৰ্বাচনত বৃহৎ ব্যৱধানত জয়ী হোৱা সুমিত ৰাভা ডাঙৰীয়া লগতে আমাৰ এই অঞ্চলৰ বাঘৰগাঁও মুছলিমপাৰা বালাপাৰা নৱাপাৰা গড়বান্ধা নেপালীপাৰা আৰু সত্ৰ নিবাসী সন্মানীয় ঢেকীয়াবাৰীৰ ৰাইজ যে আমি আজি ঢেকীয়াবাৰী 7 নং ৱাৰ্ডৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো আমি ইতিমধ্যে উন্মোচন কৰিলোঁ গতিকে আমাৰ এই ঢেকীয়াবাৰী ৱাৰ্ডটো সুদূৰ আপোনাৰ পাৰ্বতী পাহাৰৰ ওচৰৰ পৰা আমাৰ ভালুকঘাটা সত্ৰলৈকে পৰে মোৰ ইয়াত ভোটাৰৰ সংখ্যা হ'ল 1650 গতিকে আমি ইয়াত আমাৰ ৱাৰ্ডটোত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি বসবাস কৰি আছোঁ ইয়াত আমাৰ মহম্মদিয়ান ভাইসকলো আছে আমাৰ ইয়াত ৰাভা বড়ো গোৰ্খা দাস কলিতা কোচ ব্ৰাহ্মণ গোটেই সম্প্ৰদায়ৰ বাৰে ৰহণীয়া আমি আমি বসবাস কৰি আছোঁ তো এইবেলি মই 7 নং ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচনত সদস্য পদত মনোনীত হৈছোঁ আৰু ইতিমধ্যে মই প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছোঁ মোৰ চিহ্নটো হৈছে ৰেডিঅ' গতিকে এই ৰেডিঅ'ৰ ছবিত আজিৰ ৰাইজৰ যিটো সঁহাৰি নিশ্চয় বৃহৎ ব্যৱধানত জয়ী হ'ব যে আমি জানো যে ভাৰতবৰ্ষ স্বাধীন হোৱা আজি মোটামুটি 80 বছৰ হ'ব 2 বছৰ কম 80 বছৰ হ'ব কিন্তু আমি আজিও ইমান পিছ পৰিছোঁ আমাৰ গ্ৰাম্য অঞ্চলত বিভিন্ন ৰাস্তা ঘাট যাতায়াতৰ ব্যৱস্থা শিক্ষা খোৱা পানী জলসিঞ্চন আদিকে কৰি আমাৰ ব্যক্তিগত কিছুমান সুবিধাসমূহ এতিয়ালৈকে জনসাধাৰণে পোৱা নাই মানে 80% এতিয়াও আমি ভাৰতবৰ্ষৰ আমি গাঁওসমূহত অসুবিধাৰ সন্মুখীন হৈ আছোঁ গতিকে আমাৰ গাঁওসমূহ যদি উন্নয়ন কৰিব লাগে তেতিয়াহ'লে নিশ্চয় পঞ্চায়ত ব্যৱস্থাৰ জৰিয়তে আমি কৰিব লাগিব গতিকে মই ভাবিছোঁ এইবেলি যদি মোক ৰাইজে সেইখিনি সহায় সহযোগ কৰে তেতিয়াহ'লে পঞ্চায়তৰ জৰিয়তে যিখিনি সাধাৰণ ৰাইজৰ মাজত সা সুবিধা আহে আমি বিকেন্দ্ৰীকৰণ সৰ্বসাধাৰণ ৰাইজৰ মাজত যিটো ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সেই ব্যৱস্থাটো আনি সৰ্বসাধাৰণ ৰাইজক পৰ্যায়ক্ৰমে মই যিখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াম বুলি মই ভাবিছোঁ আৰু নিশ্চয় সেইখিনি সুবিধা আমাৰ ৰাইজে মোক কৰি দিব